নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছ সাবজেক্টৰ লেসন নাম্বাৰ 6 এন ইনডমিটেবল স্পিৰিট। লেসনটিৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰ সমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি এক্টিভিটিছৰ কোৱেশ্চন আনসাৰ সমূহ। এটা ফাৰ্ষ্টে দিছে লেটস ফাইন্ড আউট হাউ মাচ উই হ্যাভ আন্ডাৰস্টুড। আমি পাঠটো পঢ়ি কিমানখিনি বুজি পালো চাওঁ আহা। নাম্বাৰ 1 দিছে পুট এ টিক ৰাইট অন দা কাৰেক্ট অপচন। শুদ্ধ উত্তৰত আমি ৰাইট চিন দিব লাগে। তলত কিছুমান কুৱেশ্যন দিছে আৰু কুৱেশ্যন কেইটাত প্ৰতিটোতে 4টাকৈ অপচন দিয়া হৈছে আৰু সেই 4টা অপচনৰ ভিতৰত যেটো শুদ্ধ হয় আমি তাতে ৰাইট টিক মাৰ্ক দিব লাগে। ৰাইট চিন দিব লাগে। এতিয়া ফাৰ্ষ্টটো চোৱা অনামিকা পেগু was encouraged to take up adaptive running by. ইয়াত কৈছে যে অনামিকা পেগুক এডাপটিভ ৰানিঙৰ বাবে কোনে উৎসাহিত কৰিছিলে। অৰ্থাৎ অনামিকা পেগু এগৰাকী কি আছিলে বিশেষভাৱে সক্ষম ব্যক্তি আছিলে। গতিকে তেখেতক এডাপটিভ ৰানিঙৰ বাবে কোনে এনকাৰেজ কৰিছিলে। ইয়াতে 4টা অপচন দিয়া আছে সুনীল গগৈ, হাৰ পেৰেন্টছ, ৰানিন পাটৰ আৰু দীপা মালিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰানিন পাটৰ। ইয়াতে তোমালোকে ৰাইট টিক দিবা। এটা নাম্বাৰ বিটো চোৱা অনামিকা পেগু started running at. অনামিকা পেগুৱে দৌৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে। ইয়াতে দিছে 12, 14, 3 আৰু 5। ইয়াৰে এনসাৰটো হ'ব অপচন 1 to 12। অনামিকা পেগুৱে 12 বছৰ বয়সৰ পৰা দৌৰিবলৈ ষ্টাৰ্ট কৰিছিলে। এটা নাম্বাৰ চিটো চোৱা ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেট টু উইন এ পেৰা অলিম্পিক মেডেলিষ্ট। ইয়াত কৈছে যে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেট ভাৰতৰ প্ৰথম মহিলা পেৰা এথলেট উইন এ পেৰা অলিম্পিক মেডেলিষ্ট। পেৰা অলিম্পিকত মেডেল পাইছিলে। কোন আছিলে সেইগৰাকী? পেৰা অলিম্পিক যিটো বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে পেৰা অলিম্পিক অনুষ্ঠিত কৰা হয় তাতে কোনে মেডেল পাইছিলে প্ৰথম ভাৰতীয় মহিলা সেইটো আমি লিখিব লাগে। এটা অপচন দিয়া আছে দীপা মালিক, সুনীল গগৈ, ৰানিন পাটৰ আৰু অনামিকা পেগু। ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন 1 to দীপা মালিক। নাম্বাৰ ডি টো চোৱা অনামিকা পেগু won. অনামিকা পেগুৱে কি জয়ী হৈছিলে কিহত জয়ী হৈছিলে। এটা 4টা অপচন দিয়া আছে তাৰে শুদ্ধ এনসাৰটো হ'ব অপচন 2 to দা ষ্টেট স্পৰ্টছ এৱাৰ্ড। এতিয়া চাওঁ আহা আমি 2 নম্বৰ কুৱেশ্যন আনসাৰ সমূহ। এটা দিছে এনসাৰ দা ফলোইং কুৱেশ্যন অৰেলি। তলৰ কুৱেশ্যন বিলাকৰ আমি এনসাৰ দিব লাগে। নাম্বাৰ এ টোত দিছে হু ইজ অনামিকা পেগু। এতে তোমালোকে লিখিবা যে অনামিকা পেগু কোন আছিল বুলি কৈছে সি ইজ এ নেশ্যনেল লেভেল পেৰা এথলেট ফ্ৰম আসাম। তাই অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেট আছিলে। তাৰপিছতে নাম্বাৰ বি টো দিছে হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ সি ফেচড। অনামিকা পেগুৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কেনেকৈ অতিক্ৰম কৰিছিলে। এটা এনসাৰ লিখিবা she worked hard, stayed positive and got support from her coach. তাই কি কৰিছিলে তাই কষ্ট কৰিছিলে ইতিবাচক হৈ আছিলে আৰু প্ৰশিক্ষকৰ পৰা সমৰ্থন পাইছিল আৰু তেনেকৈ অনামিকা পেগুৱে তেখেতৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিছিলে। এটা নাম্বাৰ চিটো চোৱা হোৱাট ইজ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু। অৰ্থাৎ তেখেতৰ প্ৰশিক্ষণৰ ৰুটিনখননো কেনেকুৱা আছিলে। এটা এনসাৰ লিখিবা যে she trains 3 times a week and runs 5 kilometers in each session. তেখেতে সপ্তাহত 3 বাৰ প্ৰশিক্ষণ লয় আৰু প্ৰতিটো সেশনতে 5 কিলোমিটাৰ দৌৰে। এটা নাম্বাৰ দিটো চোৱা what message has অনামিকা পেগু conveyed to the youth of Assam. অনামিকা পেগুৱে অসমৰ যুৱক যুৱতীলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে। এনসাৰ লিখিবা believe in yourself and follow your dreams. অনামিকা পেগুৱে কি কৈছিলে believe in yourself নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু সপোনক আমি অনুসৰণ কৰি আগবাঢ়ি যাব লাগে।
তাৰপিছতে নাম্বাৰ ইটো চোৱা, হোৱাট ইজ অনামিকা পেগুছ আল্টিমেট গ'ল? অনামিকা পেগুৰ চূড়ান্ত লক্ষ্য কি আছিলে? এটা এনচাৰ লিখিবা, টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল ইভেণ্টছ। তেখেতৰ চূড়ান্ত লক্ষ্যটো আছিলে যে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত, অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰা। এতিয়া চাওঁ আহা ৩ নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে মেটছ দ্য ফলোয়িং। ইয়াতে খেলি মেলিকে দিয়া আছে, আমি এইখিনি মিলাব লাগে। এতিয়া ফাৰ্ষ্টটো দিছে অনামিকা পেগু। অনামিকা পেগু কি হ'ব? এ পেৰা এথলেট। তাৰপিছতে আছে দীপা মালিক। দীপা মালিকত হ'ব এ পেৰালিম্পিক মেডেল উইনাৰ। সুনীল গগৈ। সুনীল গগৈত হ'ব এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্ট চেনেল। তাৰপিছতে আছে ৰনিন পাটাৰ, এ ফিজিকেল থেৰাপিষ্ট। এতিয়া চাওঁ আহা আমি 4 নম্বৰ কুৱেশ্যনটো। ইয়াতে 4 নম্বৰ এটোত দিছে ৰাইট এ ফিউ কোৱালিটিছ অফ অনামিকা পেগু। অনামিকা পেগুৰ কিছুমান কোৱালিটি, গুণৰ বিষয়ে লিখিব কৈছে। এতিয়া তলত বক্সত দিয়া আছে কোৱালিটিছ অফ অনামিকা পেগু। ইয়াতে 5টা তোমালোকক খালী ঠাই দিয়া আছে ৰাউণ্ডকে, তাতে আমি লিখিব লাগে অনামিকা পেগুৰ কোৱালিটিছবিলাক। এতিয়া লিখিব পাৰা ইনস্পায়াৰিং, কনফিডেণ্ট, গ্ৰেটফুল, পেছনেট, ফ'কাছড। অনামিকা পেগু কেনেকুৱা আছিলে? খুব তেখেতে প্ৰেৰণাদায়ক আছিলে, আত্মবিশ্বাসী আছিলে, কনফিডেণ্ট। গ্ৰেটফুল, তেখেতে কৃতজ্ঞ আছিলে। ফ'কাছ, যিকোনো কামত তেখেতে মনোনিৱেশ কৰিব পাৰে। এইকেইটা তেখেতৰ গুণ। তাৰপিছতে নম্বৰ বি কুৱেশ্যনটোত দিছে নাও ৰাইট 3 sentences using any 3 words you have listed. এতিয়া তোমালোকে 3টা বাক্য লিখিব কৈছে, যিকেইটা নেকি ওপৰতে আমি তেখেতৰ কোৱালিটিছ লিখিছিলোঁ, সেই কোৱালিটিছৰ পৰাই 3টা শব্দ লৈ আমি বাক্য ৰচনা কৰিব লাগে। এতিয়া মই তোমালোকক 3টা শব্দৰে বাক্য ৰচনা কৰি দিছোঁ। এটা লৈছোঁ কনফিডেণ্ট। কনফিডেণ্টত লিখিব পাৰা চি স্পিক্স কনফিডেণ্টলি ইন ফ্ৰণ্ট অফ দ্য ক্লাছ। তাৰপিছতে ফ'কাছড, হি ইজ ফ'কাছড অন কমপ্লিটিং হিজ ৱৰ্ক অন টাইম। ইনস্পায়াৰিং, হাৰ ষ্টৰি ইজ ইনস্পায়াৰিং টু এভৰি ওৱান এৰাউণ্ড হাৰ। এইকেইটা লিখিলে হ'ব, তোমালোকে নিজেও চেষ্টা কৰিবা বাক্য বনাবলৈ। এতিয়া চাওঁ আহা আমি 5 নম্বৰ কুৱেশ্যনটো। ইয়াতে নাম্বাৰ 8 দিছে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ উইথ দিয়াৰ মিনিংছ। ইয়াতে ফ্ৰেজেছ দি আছে, কিছুমান বাক্যাংশ দিয়া আছে, আৰু সেই বাক্যাংশবিলাকৰ ইয়াতে মিনিঙো দিয়া আছে, অৰ্থও দিয়া আছে। এইখিনি তোমালোকে পঢ়িব লাগে। ইয়াত কি দিছে চোৱা, এ গ্ৰেট ফিট, এটা ডাঙৰ কৃতিত্ব। ইয়াৰ মিনিংটো হৈছে যে এ গ্ৰেট ফিট মানে হৈছে ছামথিং ডিফিকাল্ট নিডিং এ লট অফ স্কিল, ষ্ট্ৰেংথি, কাউৰেজ এটচেট্ৰা। অৰ্থাৎ বহুতো দক্ষতা, শক্তি, সাহস আদিৰ প্ৰয়োজন হোৱা কঠিন এটা কাম, সেইটো হৈছে এ গ্ৰেট ফিট। তাৰপিছতো দিছে এ ৰাইজিং ষ্টাৰ, এ পাৰ্চন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড। ৰাইজিং ষ্টাৰ মানে হৈছে উদীয়মান তৰা বুলি কোৱা হয়, কোনো বিশেষ ক্ষেত্ৰত দ্ৰুতগতিত খ্যাতি লাভ কৰা ব্যক্তি। তাৰপিছতো চোৱা এ ফিজিকেল থেৰাপিষ্ট, মিনিংটো হৈছে এ পাৰ্চন হু ইজ ট্ৰেইন টু হেল্প পেচেণ্ট ৰিকভাৰ ফ্ৰম ইনজুৰিজ। ৰোগীক আঘাতৰ পৰা সুস্থ হোৱাত সহায় কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি, সেইজনে হৈছে কি এজন শাৰীৰিক চিকিৎসক, ফিজিকেল থেৰাপিষ্ট। তাৰপিছতো চোৱা টাইম মেনেজমেণ্ট, ইউজ অফ ওৱানছ টাইম এফেক্টিভলি অৰ প্ৰডাক্টিভলি, নিজৰ সময়ৰ ফলপ্ৰসূ বা উৎপাদনশীলভাৱে ব্যৱহাৰ কৰা, সেইটো হৈছে কি সময় ব্যৱস্থাপনা, টাইম মেনেজমেণ্ট। এতিয়া ইয়াৰ পাছতে 5 নম্বৰতে বি নম্বৰ কুৱেশ্যনটো দিছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ফ্ৰেজেছ ইউ হেভ জাষ্ট লাৰ্ণ। এতিয়া যিকেইটা তোমালোকে ফ্ৰেজেছ পঢ়িলা, বাক্যাংশ পঢ়িলা, সেই বাক্যাংশকেইটাৰ পৰা আমি তলৰ খালী ঠাইটো পূৰ কৰিব লাগে। এতিয়া নাম্বাৰ 1ত দিছে আই ৱান্ট টু বিকাম এ ড্ৰেছ, মই হ'ব বিচাৰোঁ ড্ৰেছ বুলি কৈছে। ইয়াতে তোমালোকে ফিজিকেল থেৰাপিষ্টটো দিব পাৰা, নাইবা ৰাইজিং ষ্টাৰ দিব পাৰা। এটা মই দিছোঁ ফিজিকেল থেৰাপিষ্ট। নম্বৰ 2টোত দিছে দ্য ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপ শ্ব'কেছড মেনি, ইয়াতে ৰাইজিং ষ্টাৰ্ছ লিখিবা। তাৰপিছতে 3 নম্বৰটোত দিছে ড্ৰেছ হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম, ইয়াতে হ'ব টাইম মেনেজমেণ্ট।
তাৰপিছতে 6 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। ইয়াতে নাম্বাৰ এটোত দিছে ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আছাম। অসমৰ যুৱক যুৱতীসকলৰ বাবে অনামিকা পেগুৱে দিয়া এটা বাৰ্তা মেছেজ, সেই বাৰ্তাটো পঢ়িব কৈছে। অনামিকা পেগুৱে কি বাৰ্তা দিছে? বিলিভ ইন ইউৰ চেল্ফ, ছেট এণ্ড পাৰ্চু ইউৰ ড্ৰিম, প্লিজ চেজ ইউৰ পেশ্যন। অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস কৰা আৰু তোমাৰ নিজৰ সপোনটো নিৰ্ধাৰণ কৰা আৰু অনুসৰণ কৰিব কৈছে। আৰু অনুগ্ৰহ কৰি তোমাৰ নিজৰ আৱেগক গুৰুত্ব দিব কৈছে। তাৰপিছতে দিছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিম। ইয়াতে বাক্য এটা দিছে, সেই বাক্যটো আমি খালী ঠাইটো পূৰ কৰিব লাগিব। অনামিকা পেগু হেজ টোল্ড দ্য ইউথ অফ আছাম টু ড্ৰেছ দেয়াৰ ড্ৰিমছ। ইয়াত হ'ব অনামিকা পেগু হেজ টোল্ড দ্য ইউথ অফ আছাম টু ছেট এণ্ড পাৰ্চু দেয়াৰ ড্ৰিমছ। অৰ্থাৎ অনামিকা পেগুৱে অসমৰ যুৱক যুৱতীসকলক নিজৰ সপোন সাধ্য কৰিবলৈ কৈছে। এতিয়া চাওঁ আহা আমি 7 নম্বৰ কুৱেশ্যনটো। ইয়াতে ফাৰ্ষ্টে নাম্বাৰ 8 দিছে ৰিড হোৱাট অনামিকা পেগু ছেইড। অনামিকা পেগুৱেনো কি কৈছিলে সেইখিনি পঢ়া। ইয়াত দিছে আই এম ট্ৰেইন ইন এডাপ্টিং মাই নিডছ 3 টাইমছ এ উইক। মই সপ্তাহত 3 বাৰকৈ মোৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ লাভ কৰোঁ। মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ ডায়েট এণ্ড এণ্ডুৰেঞ্চ। ইয়াত কৈছে যে মোৰ প্ৰশিক্ষকে মোক ভাৰসাম্য, খোজ আৰু সহনশীলতাৰ ক্ষেত্ৰত সহায় কৰে। আই অলৱেজ ট্ৰাই টু ৰান এটলিষ্ট 5 কিলোমিটাৰ্ছ এট ওৱান ছেশ্যন। আৰু মই সদায় এটা ছেশ্যনত কমেও 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছতে তলত দিছে স্পৰ্টছ পাৰ্চনছ ফ'ল' এ ৰিগৰিয়াছ ট্ৰেইনিং ৰুটিন। কি কৈছে? ক্ৰীড়াবিদসকলে স্পৰ্টছ পাৰ্চনসকলে কঠোৰ প্ৰশিক্ষণৰ নিয়ম মানি চলে। ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড হোৱাই দে ডু ছ'। ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স। তেওঁলোকে কিয় তেনে কৰে সেই বিষয়ে তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা। কি কৈছে? ক্ৰীড়াবিদসকলে কঠোৰ প্ৰশিক্ষণৰ নিয়ম মানি চলে। তেওঁলোকেনো কিয় প্ৰশিক্ষণৰ নিয়মবিলাক মানি চলে সেই কথাখিনি তোমালোকে বন্ধুসকলৰ লগত আলোচনা কৰিবা আৰু তুমি বাকচত দিয়া ধাৰণাসমূহ ব্যৱহাৰ কৰিব পাৰা। এতিয়া বক্সত দিয়া আছে ডেভেলপমেণ্ট অফ ফিজিকেল অৰ্থাৎ শাৰীৰিক বিকাশ, এবিলিটিজ নিডেড ফৰ দেয়াৰ স্পৰ্টছ তেওঁলোকৰ ক্ৰীড়াৰ বাবে প্ৰয়োজনীয় ক্ষমতা, প্ৰিভেনশ্যন অফ ইনজুৰিজ আঘাত প্ৰতিৰোধ কৰা আৰু মেক্সিমাইজিং পাৰফৰ্মেঞ্চ পৰিৱেশন সৰ্বাধিক কৰা। এতিয়া তোমালোকে এনচাৰতে লিখিব পাৰা স্পৰ্টছ পাৰ্চনছ ট্ৰেইন হাৰ্ড টু বিল্ড ফিজিকেল ষ্ট্ৰেংথ, প্ৰিভেণ্ট ইনজুৰিজ এণ্ড ইম্প্ৰুভ দেয়াৰ পাৰফৰ্মেঞ্চ। ক্ৰীড়াবিদসকলে শাৰীৰিক শক্তি গঢ়ি তুলিবলৈ, আঘাত প্ৰতিৰোধ কৰিবলৈ আৰু নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ কঠোৰ প্ৰশিক্ষণ লয়। তাৰপিছতে লিখিব পাৰা ৰেগুলাৰ ট্ৰেইনিং হেল্পছ দেম ষ্টে ফিট এণ্ড ডু দেয়াৰ বেষ্ট ইন কম্পিটিশ্যন। আৰু ৰেগুলাৰ প্ৰশিক্ষণে, নিয়মীয়া প্ৰশিক্ষণে তেওঁলোকক ফিট হৈ থাকিবলৈ আৰু প্ৰতিযোগিতাত নিজৰ সাধ্য অনুসৰি কাম কৰাত সহায় কৰিবলৈ সহায় কৰে। এতিয়া চাওঁ আহা আমি 8 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে অনামিকা পেগু হেজ টেকেন ৰানিং এজ এ স্পৰ্ট। অনামিকা পেগুৱে দৌৰক খেল হিচাপে লৈছিল। টু মেনি অফ আছ ৰানিং ইজ এন এক্সাৰচাইজ টু কিপ আৱাৰ চেল্ভছ ফিট এণ্ড হেল্ডি। আমাৰ বহুতৰ বাবে দৌৰাটো নিজকে সুস্থ কৰি ৰখাৰ বাবে এটা আমি ব্যায়াম কৰোঁ। বিচাইডছ ৰানিং উই অলছ' ডু আদাৰ এক্টিভিটিজ ফৰ দিছ পাৰ্পজ। আৰু দৌৰাৰ উপৰিও আমি ইয়াৰ বাবে আন কামো কৰোঁ নিজকে সুস্থ ৰাখিবলৈ। গতিকে ইয়াতে দিছে যে লুক এট দ্য পিকচাৰ্ছ বিলো। তলত কিছুমান পিকচাৰ দিয়া আছে। দে টেল আছ এবাউট ছাম এক্টিভিটিজ ডেট উই ডু টু ষ্টে ফিট এণ্ড হেল্ডি। আৰু সেই ছবিকেইটাই আমাক কিছুমান কামৰ বিষয়ে কৈছে যিবোৰ আমি সুস্থ হৈ থাকিবলৈ কৰোঁ। চুজ দ্য কাৰেক্ট ফ্ৰেজ ফ্ৰম দ্য বক্স এণ্ড ৰাইট বিলো দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ। এতিয়া চোৱা কাষতে বক্সত কিছুমান ফ্ৰেজ দিয়া আছে, বাক্যাংশ দিয়া আছে আৰু সেই বাক্যাংশখিনি আমি পিকচাৰ কেইটাত মিলাব লাগে। ইয়াতে বক্সত কি দিছে? এক্সাৰচাইজিং, ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ। এক্সাৰচাইজিং মানে হৈছে ব্যায়াম কৰা, ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ মানে হৈছে প্ৰচুৰ পৰিমাণে পানী খোৱা,
ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ, বিভিন্ন ধৰণৰ শাক পাচলি খোৱা। ইটিং ফ্ৰুটছ ৰেগুলাৰলি, নিয়মিতভাৱে ফল মূল খোৱা। গেটিং এনাফ শ্লিপ, আৰু যথেষ্ট টোপনি অহা। এতিয়া ফাৰ্ষ্ট পিকচাৰটোত হ'ব ইটিং ভেৰাইটি অফ ভেজিটেবলছ, নেক্সটটোত হ'ব গেটিং এনাফ শ্লিপ, আৰু তাৰপিছৰটোত হ'ব এক্সাৰচাইজিং, তাৰপিছৰটো হ'ব ইটিং ফ্ৰুটছ ৰেগুলাৰলি, আৰু তাৰ পাছৰটো হ'ব ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ। পিকচাৰকেইটাৰ তলতে আৰু এটা কুৱেশ্যন দিছে তোমালোকক। নাও ৰাইট ছাম মোৰ এক্টিভিটিজ ডেট ইউ ডু টু কিপ ইউৰ চেল্ফ ফিট এণ্ড হেল্ডি। তোমালোকে নিজকে ফিট আৰু হেল্ডি কৰি ৰাখিবৰ কাৰণে কি কি কৰিবা? কেইটামান এক্টিভিটিছৰ নাম লিখিব কৈছে। এনচাৰত লিখিব পাৰা ৰানিং, ষ্ট্ৰেচিং, স্কিপিং এণ্ড য়োগা, প্লে আউটডোৰ গেমছ। এতিয়া চাওঁ আহা আমি 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যনৰ এড দিছে, লেটছ আইডেণ্টিফাই এ ফিউ অবজেক্টছ এছ'চিয়েটেড উইথ ক্ৰিকেট। ক্ৰিকেটৰ লগত জড়িত কেইটামান বস্তু চিনাক্ত কৰা যাওক বুলি কৈছে। চুজ দ্য নেমছ অফ দ্য অবজেক্টছ ফ্ৰম দ্য বক্স এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচেছ। আৰু বক্সৰ পৰা বস্তুবোৰৰ নাম বাছি উলিয়াব কৈছে, আৰু তলৰ খালী ঠাইসমূহত আমি পূৰ কৰিব লাগে। যিহেতু বক্সত দিয়াই আছে ৱৰ্ডকেইটা, আমি মাত্ৰ খালী ঠাই পূৰ কৰিব লাগে। ফাৰ্ষ্টটোত আছে, ফাৰ্ষ্টটো কি হ'ব? গ্লভছ হ'ব। নেক্সটটো পিকচাৰটো হ'ব হেলমেট, তাৰপিছতে হ'ব বল, তাৰপিছত হ'ব ষ্টাম্পছ, তাৰপিছত আছে বেট। ইয়াৰ পিছতে লেটছ লাৰ্ণ ছাম মোৰ ৱৰ্ডছ ৰিলেটেড টু ক্ৰিকেট। এতিয়া ক্ৰিকেটৰ লগত জড়িত কিছুমান আমি ৱৰ্ড শিকোঁ আহা বুলি কৈছে। এতিয়া তোমালোকক কিতাপত দিয়াই আছে, এন আম্পায়াৰ, এন বৌলাৰ, এ বেটাৰ, দ্য উইকেট কিপাৰ। এতিয়া চাওঁ আহা 9 নম্বৰৰ বি কুৱেশ্যনটো। বিটোত কি দিছে? নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য পেৰেগ্ৰাফ অন ক্ৰিকেট। এতিয়া ক্ৰিকেটৰ ওপৰত পেৰেগ্ৰাফটো সম্পূৰ্ণ কৰিবলৈ তুমি শিকি অহা শব্দবোৰেৰে খালী ঠাইখিনি পূৰ কৰিব লাগে। যিহেতু আমি ওপৰত কেইটামান ৱৰ্ড পঢ়িবলৈ পাইছিলোঁ, সেই ৱৰ্ডকেইটা ব্যৱহাৰ কৰি আমি তলৰ খালী ঠাইখিনি পূৰ কৰিব লাগে। এতিয়া চাওঁ আহা, ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম। ইট ইজ প্লেড বিটুইন টু টিমছ। Each team consists of 11 players and is led by a captain. It is played with a dress and a dress. ইয়াত হ'ব bat and a ball. When the game is played, one team bats and the person the other team fields. The person who bats is called a dress and the person who bowls is called a bowler. ইয়াত হ'ব বেটাৰ আৰু নেক্সটটো বৌলাৰ। দ্য উইকেট কিপাৰ ইজ এ কি মেম্বাৰ অফ দ্য ফিল্ডিং ছাইড। এইটো উইকেট কিপাৰ হ'ব। তাৰপিছত আছে হি চি পজিশ্যন বিহাইণ্ড দ্য ড্ৰেছ এণ্ড কিপছ এ আই অন দ্য বেটছমেন। ইয়াত হ'ব উইকেট। তাৰপিছত আছে দেয়াৰ আৰ ড্ৰেছ হু চিডেড দ্য গেম প্লেড বাই ফলোয়িং দ্য ৰুলছ অফ দ্য গেম। ইয়াতে ড্ৰেছত হ'ব আম্পায়াৰ্ছ। এতিয়া চাওঁ আহা আমি 10 নম্বৰ কুৱেশ্যনটো। ইয়াতে নাম্বাৰ 8 দিছে, ৰাইট দ্য নেম অফ এ গেম স্পৰ্ট ইন দ্য অভেল এণ্ড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু ইট ইন দ্য বক্সেছ। এতিয়া আমি যিকোনো এটা গেমৰ বিষয়ে লিখিব লাগে নাম, আৰু সেই গেমটোৰ ৰিলেটেড থকা কিছুমান শব্দ লিখিব লাগে। তোমালোকক ইয়াতে খালী ঠাই দিয়া আছে। এতিয়া মই দিছোঁ ক্ৰিকেট। ক্ৰিকেটৰ লগত জড়িত কিছুমান ৱৰ্ড হৈছে বেট লিখিব পাৰা, বেটছমেন, বল, আম্পায়াৰ, উইকেট, বৌলাৰ, অভাৰ, এইকেইটা শব্দ। তাৰপিছতে দিছে নাও ৰাইট এ পেৰেগ্ৰাফ এবাউট দ্য গেম স্পৰ্ট। এতিয়া কৈছে যে সেই খেলটোৰ বিষয়ে তুমি এটা অনুচ্ছেদ লিখিব লাগে বা কেইটামান বাক্য লিখিব লাগে। এতিয়া এনচাৰত লিখিব পাৰা ক্ৰিকেটৰ বিষয়ে, ক্ৰিকেট ইজ এ পপুলাৰ গেম প্লেড বিটুইন টু টিমছ অফ 11 প্লেয়াৰ্ছ। ক্ৰিকেট হৈছে কি? 11জন খেলুৱৈৰ দুটা দলৰ মাজত খেলা এটা খেল। One team bats to score runs while the other bowls and fields. এটা দলে বেটিং কৰি ৰান স্ক'ৰ কৰে আৰু আনহাতে আনটোৱে বল আৰু ফিল্ড কৰে। তাৰপিছতে দ্য গেম ইজ প্লেড উইথ এ বেট, বল এণ্ড উইকেটছ এণ্ড আম্পায়াৰ এনচিয়ৰ ফেয়াৰ প্লে। আৰু খেলখন বেট, বল আৰু উইকেট আদিৰে খেলা হয়, আৰু এজন আম্পায়াৰে খেলখন নিশ্চিত কৰে। এতিয়া চাওঁ আহা আমি
11 নম্বৰ কুৱেশ্যনটো ইয়াতে দিছে ইন গ্ৰুপছ ডিছকাছ এণ্ড ইনভেণ্ট এ গেম write the procedure of how to play the game and the rules to be followed while playing the game play the game in your games period with your friends কি কৈছে এটা গোটত আলোচনা কৰি এটা তোমালোকে নতুন খেল উদ্ভাৱন কৰিব কৈছে আৰু খেলখন কেনেকৈ খেলিব লাগে তাৰ পদ্ধতি আৰু খেল খেলি থকাৰ সময়ত মানি চলিবলগীয়া নিয়মবোৰ লিখিব কৈছে তাৰপিছতে 12 নম্বৰ কুৱেশ্যনটো চাওঁ আহা ইয়াতে নাম্বাৰ এ দিছে Imagine that you have to interview anyone of the famous sports persons whose pictures are given below. এতিয়া তলত কিছুমান খেলুৱৈৰ পিকচাৰ দিয়া আছে আৰু সেই পিকচাৰ কেইটাত থকা কোনজন খেলুৱৈক তোমালোকে যদি সাক্ষাৎকাৰ ল'ব বিচাৰা ইণ্টাৰভিউ ল'ব বিচাৰা কোনজনক বিচাৰিবা তাৰপিছত কৈছে যে টিক ৰাইট অন দ্য পিকচাৰ অফ দ্য স্পৰ্টছ পাৰ্চন ইউ ৱান্ট টু ইণ্টাৰভিউ আৰু তুমি যিজন খেলুৱৈক স্পৰ্টছ পাৰ্চনক ইণ্টাৰভিউ ল'ব বিচাৰিছা সেই স্পৰ্টছ পাৰ্চনৰ তলত কি দিব কৈছে ৰাইট টিক দিব কৈছে ইয়াতে কেইবাজনো খেলুৱৈৰ নাম আছে নীৰজ চোপ্ৰা এম এছ ধোনী অৱনী লেখাৰো গীতা ফগট মেৰী কম আৰু লায়নেল মেছি ইয়াতে তোমালোকে লিখিব পাৰা যে এম এছ ধোনীক ইণ্টাৰভিউ ল'ব বিচাৰিছা তাৰপিছতে নাম্বাৰ বিটোত দিছে নাও ৰাইট এ ফিউ কুৱেশ্যনছ ডেট ইউ মে ৱান্ট টু আস্ক হিম হাৰ এতিয়া যিজন খেলুৱৈৰ নাম তোমালোকে টিক মাৰিলা সেই খেলুৱৈজনক তোমালোকে কেইটামান প্ৰশ্ন সুধিব লাগে কি প্ৰশ্ন সুধিব বিচাৰা বুলি কৈছে এতিয়া তোমালোকে এটা লিখিব পাৰা যে এনসাৰত হোৱাট মেড ইউ চুজ ক্ৰিকেট এজ এ কেৰিয়াৰ কিহৰ বাবে আপুনি ক্ৰিকেটক কেৰিয়াৰ হিচাপে বাছি ল'বলৈ বাধ্য কৰিলে তাৰপিছত দিব পাৰা হাউ ডু ইউ ষ্টে calm under pressure what was your toughest moment in cricket how do you deal with criticism and expectation এনেধৰণে তাৰপিছতে 13 নম্বৰ কুৱেশ্যনটো চাওঁ হা ইয়াত কৈছে যে think and say ভাবা আৰু কোৱা here is an imaginary situation এইটো এটা কাল্পনিক পৰিস্থিতি ইয়াত কৈছে a big ceremony is organized at your home on a particular day কি কৈছে এটা বিশেষ দিনত তোমাৰ ঘৰত এটা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে you have the district level selection camp of your favorite sport on the same day সেই একেদিনাই তোমাৰ প্ৰিয় খেলৰ জিলা পৰ্যায়ৰ বাছনি শিবিৰ আছে you can either attend the ceremony or attend the selection camp তুমি হয় অনুষ্ঠানত উপস্থিত থাকিব পাৰা নহয় তুমি বাছনি শিবিৰত অংশগ্ৰহণ কৰিব পাৰা এটা তুমি ঘৰৰ অনুষ্ঠানত থাকিবা নে সেই বাছনি শিবিৰত অংশগ্ৰহণ কৰিবা now decide what you will do এতিয়া তুমি কি কৰিবা হেতু ডিসাইড কৰা নিৰ্ণয় কৰা what will you consider before taking that decision আৰু সেই সিদ্ধান্ত লোৱাৰ আগতে তুমি কি বিবেচনা কৰিবা কি কাৰণে তুমি সেই সিদ্ধান্তটো ললা সেই কথাষাৰ লিখিব কৈছে এতিয়া এনসাৰত লিখিব পাৰা যে if both the ceremony and the selection camp are on the same day I will choose the selection camp because it is important for my sport future অৰ্থাৎ যদি অনুষ্ঠান আৰু বাছনি শিবিৰ দুয়োটা একেদিনাই থাকে তেন্তে মই বাছনি শিবিৰটো বাছি লম কাৰণ কিয় মোৰ ক্ৰিয়া ভৱিষ্যতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব তাৰপিছতে before deciding I will think about মই এই কথা ডিসাইড কৰাৰ আগতে ভাবিছিলো যে the importance of the camp শিবিৰৰ গুৰুত্ব কথা if I can attend part of the ceremony whether my family will understand my goal I will choose what help me achieve my dream যদি মই অনুষ্ঠানৰ এটা অংশত উপস্থিত থাকিব পাৰো তেন্তে মোৰ লক্ষ্য মোৰ পৰিয়ালে বুজি পাবনে নাই আৰু মই যেটো বাছি লম হেতু হৈছে মোৰ যেটো কামে মোৰ সপোন পূৰণ কৰাত সহায় কৰে এনে ধৰণে লিখিব পাৰা এতিয়া চাওঁ আহা 14 নম্বৰ কুৱেশ্যনটো ইয়াতে নাম্বাৰ 8 দিছে let's read these words aloud তলৰ ৱৰ্ড বিলাক ডাঙৰকৈ পঢ়া কি দিছে stage goal
encouraged, pegu, blessed, আৰু again. Note that the letter G is pronounced in two different way in the words. কি কৈছে মন কৰিবা যে শব্দবোৰত জি আখৰটোৱে দুটা বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে। হয় আমি বহুতে গম পাইছো যে ষ্টেজ কওঁতে জিটোৱে জ উচ্চাৰণ কৰিছে। গোল বুলি কওঁতে কি হৈছে গ উচ্চাৰণ হৈছে জিটো। এনকাউৰেজ কওঁতে আকৌ জ উচ্চাৰণ হৈছে। পেগুটোতো জিটোৱে গ উচ্চাৰণ কৰিছে। ঠিক তেনেকৈ নাম্বাৰ বি কুৱেশ্যনটো দিছে যে ৰিড দ্য ৱৰ্ডছ এগেইন। ৱৰ্ডকেইটা পুনৰ পঢ়িব কৈছে। ইন বক্স এ ৰাইট ডাউন দ্য ৱৰ্ড ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্স এজ ইন গো। কি কৈছে প্ৰথম নাম্বাৰ বক্স এত কি কৈছে জিৰ দৰে উচ্চাৰণ কৰা শব্দবোৰ লিখিব কৈছে। যিবিলাক নেকি জি ইজ প্ৰনাউন্স এজ ইন গো, গড় নিচিনা উচ্চাৰণ হোৱাবিলাক লিখিব কৈছে। তাৰপিছতে ইন বক্স বিত আকৌ কি লিখিব কৈছে ৰাইট ডাউন দ্য ৱৰ্ডছ ইন হুইচ দ্য লেটাৰ জি ইজ প্ৰনাউন্স ইজ ইন পেজ। জিটো কেনেকৈ পেজ যেনেকৈ জ উচ্চাৰণ কৰিছে তেনেকুৱা শব্দকেইটা লিখিব কৈছে। এতিয়া বক্স এ আৰু বক্স বি দিয়া আছে তাতে তোমালোকে লিখিবা বক্স এত কি লিখিবা গড় দৰে উচ্চাৰণ হোৱাখিনি গোল, পেগু, এগেইন আৰু গেট। তাৰপিছতে বক্স বিত কি হ'ব ষ্টেজ, এনকাউৰেজড, এজ আৰু জিম। এইকেইটা জ্বৰ দৰে উচ্চাৰণ হৈছে। এতিয়া চাওঁ আহা 16 নম্বৰ কুৱেশ্যনটো নাম্বাৰ 8 দিছে ৰিড দ্য ৰিডল এণ্ড চে হুইচ স্পৰ্ট ইজ বিং ৰেফাৰ্ড টু। ইয়াত কৈছে সাঁথৰটো পঢ়ি কোনটো খেলৰ কথা কোৱা হৈছে কোৱা। ইয়াত এটা সাঁথৰ দিয়া আছে বক্সটোত সেই সাঁথৰটো পঢ়া এতিয়া ৰান এণ্ড পাছ এণ্ড ৰান, মুভ আফটাৰ দ্য বল, জাপ এণ্ড হিট, ৰান এণ্ড কিক ষ্ট্ৰেইট ইনটু দ্য গ'ল। হোৱাট গেম এম আই। মই কি খেল বুলি কৈছে। ইয়াতে খেলটোৰ নাম হৈছে দ্য স্পৰ্ট বিং ৰেফাৰ্ড টু ইন দ্য ৰিডল ইজ ফুটবল খেলৰ কথা কৈছে। এতিয়া নাম্বাৰ বি কুৱেশ্যনটো চোৱা নাও ট্ৰাই টু ক্ৰিয়েট এ ৰিডল এবাউট ইউৰ ফেভৰেট অৰ এবাউট এনি গেম স্পৰ্ট শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ডছ। এতিয়া তোমাৰ প্ৰিয় যিকোনো খেল বা খেলৰ বিষয়ে এটা সাঁথৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব কৈছে আৰু তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব কৈছে। এতিয়া চাওঁ আহা 17 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে এ ওৱান ডে ক্ৰিকেট মেটচ ইজ বিং প্লেড বিটুইন টাউন ক্লাব এণ্ড নৱৰং ক্লাব। টাউন ক্লাব আৰু নৱৰং ক্লাবৰ মাজত এদিনীয়া ক্ৰিকেট খেল হৈছিলে। হিয়াৰ ইজ দ্য ৰানিং কমেণ্টাৰী অফ দ্য লাষ্ট অভাৰ অফ দ্য মেটচ। এজ ইউ লিচন টু ইট ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্স। খেলখনৰ কথা ইয়াতে আমাক কোৱা হৈছে আৰু আমি এই স্ক্ৰিপ্টটো পঢ়ি যিটো আমি শুদ্ধ হয় সেইটো তাতে আমি টি দিব লাগে আৰু যিটো ভুল দিছে সেইটোত আমি ফলছ দিব লাগে। তোমালোকৰ কিতাপৰ একেবাৰে শেষত এটা আছে ট্ৰান্সক্ৰিপ্ট অফ লিচেনিং টেক্সট, সেইটো তোমালোকে ভালদৰে পঢ়িবা তাৰপিছতে এই কুৱেশ্যনটো কৰিবা। মই তোমালোকক কৰি দিছোঁ এইটো। ইয়াতে দিছে যে নৱৰং ক্লাব ৱাজ বেটিং। নৱৰং ক্লাবে বেটিং কৰি আছিল। এইটো অশুদ্ধ গতিকে ইয়াতে ফলছ হ'ব। 2 নম্বৰটো দিছে 11 ৰানছ ৱেৰ নিডেড ইন দ্য লাষ্ট অভাৰ। শেষৰ অভাৰত 11টা ৰানৰ প্ৰয়োজন হৈছিল। এইটো ভুল গতিকে ইয়াতে এফ হ'ব। মানস ৱাজ বলিং দ্য লাষ্ট অভাৰ। মানসে শেষ অভাৰত বলিং কৰি আছিলে। এইটো শুদ্ধ গতিকে ইয়াতে টি দিবা ট্ৰু হয় সত্য। 4 নম্বৰটোত দিছে ৰবিন ৱাজ ক্লিন বল ইন দ্য লাষ্ট বল। শেষৰ বলত ৰবিনে ক্লিন বল কৰিছিল। এইটো অশুদ্ধ গতিকে ইয়াতে ফলছ দিবা। তাৰপিছতে 5 নম্বৰটোত দিছে টাউন ক্লাব ৱন দ্য মেটচ। মেটচখনত টাউন ক্লাবে জয়লাভ কৰে। এইটো শুদ্ধ গতিকে ইয়াতে টি দিবা ট্ৰু। গতিকে এইখিনিয়ে আছিল আজিৰ কুৱেশ্যন এনচাৰসমূহ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তাত চাব পাৰিবা।